সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 4ৰ আমাৰ চৌপাশৰ পৰিৱেশ বা চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ। আগতে যিটো কিতাপ আছিল সেইটো আছিল পৰিৱেশ। এতিয়া নতুন কিতাপৰ নামটো সলনি কৰি দিলে। এতিয়া নামটো কৰি দিলে আমাৰ চৌপাশৰ পৰিৱেশ। পাঠ 3 প্ৰকৃতি ভ্ৰমণ অনুশীলনৰ সকলো প্ৰশ্ন আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। প্ৰথম আছে অনুশীলনৰ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোলটো চিনটো পূৰ কৰা। পুনৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক বৃক্ষ কি? 1 নম্বৰ আছে আহত, 2 নম্বৰটো হ'ল হলুং, 3 নম্বৰ আছে শাল আৰু 4 নম্বৰ আছে চেগুন। ইয়াৰ শুদ্ধটো হ'ব 2 নম্বৰটো হলুং। খনৰ প্ৰশ্ন, তলৰ কোনটো মাংসভোজী চৰাইৰ গোট? তাৰ শুদ্ধটো হ'ব 4 নম্বৰ ফেঁচা, হেন, চিলনী আৰু শগুন। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, শুদ্ধ বাক্যটোত ৰাইট চিন আৰু অশুদ্ধ বাক্যটোত ক্ৰছ চিন দিবা। ক নম্বৰ প্ৰশ্ন, চেগুন এবিধ গুল্ম জাতীয় উদ্ভিদ। কি কৈছে প্ৰশ্ন? চেগুন এবিধ গুল্ম জাতীয় উদ্ভিদ। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ, এইটো ক্ৰছ চিন দিবা। তাৰপিছত খনৰ প্ৰশ্ন, হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা, এইটো শুদ্ধ হয়, এইটো ৰাইট চিন দিবা। গণৰ প্ৰশ্ন, চাকে চকুৱা এবিধ পতংগ, এইটো অশুদ্ধ, এইটো ক্ৰছ চিন দিবা। তাৰপিছত গণৰ প্ৰশ্ন, সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে, এইটো শুদ্ধ, এইটো ৰাইট চিন দিবা। তাৰপিছত গণৰ প্ৰশ্ন, দূৰবীন হ'ল দূৰলৈ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি, এইটো শুদ্ধ, ৰাইট চিন দিবা। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? খালী ঠাই লিখিবা হামিং বাৰ্ড। কিছে? পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হ'ল হামিং বাৰ্ড। নামটো কি? হামিং বাৰ্ড। আকৌ কৈ দিছোঁ যে ক নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হ'ল হামিং বাৰ্ড। তাৰপিছত খ নম্বৰ প্ৰশ্ন, পতংগৰ খালী ঠাই লিখিবা 6খন ঠেং থাকে। গ নম্বৰ, অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম খালী ঠাই লিখিব এশিঙীয়া গড়। তাৰপিছত গ নম্বৰ প্ৰশ্ন, ধনেশ পক্ষীয়ে গছৰ খালী ঠাই লিখিব টোপোলাত বাহ সাজে। তাৰ 4 নম্বৰ প্ৰশ্ন, চমু উত্তৰ লিখা। ক নম্বৰ, চলা বিল ক'ত অৱস্থিত? প্ৰশ্নটো কৈছে চলা বিল ক'ত অৱস্থিত? উত্তৰ লিখিবা চলা বিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত। খ নম্বৰ প্ৰশ্ন, দুবিধ পৰিভ্ৰমী চৰাইৰ নাম। তাৰ উত্তৰটো লিখিবা দুবিধ পৰিভ্ৰমী চৰাইৰ নাম হ'ল চাকে চকুৱা আৰু বৰটোকোলা। গ নম্বৰ প্ৰশ্ন, পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে? তাৰ উত্তৰটো লিখিবা পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত হাতী আৰু জীপ গাড়ীৰ সুব্যৱস্থা আছে। তাৰপিছত বৰ্গনৰ প্ৰশ্ন, পাগুলি খোৱা প্ৰাণী এবিধৰ নাম।
তাৰ উত্তৰ লিখিব পাগলি খোৱা প্ৰাণী এবিধৰ নাম হ'ল গৰু বা ম'হ বা হৰিণা। 5 নম্বৰ প্ৰশ্ন উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয়? তাৰ উত্তৰ লিখিবা মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে সিহঁতে চিকাৰ ধৰিবলৈ, চিকাৰটো খামোচ মাৰি ধৰি ৰাখিবলৈ আৰু মঙহ ফালি ছিঙি খাবলৈ সুবিধা পায়। খ নম্বৰ প্ৰশ্ন পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে? তাৰ উত্তৰ লিখিবা শীতকালত অত্যাধিক ঠাণ্ডাৰ পৰা বাচিবলৈ আৰু খাদ্য তথা বংশবৃদ্ধিৰ বাবে অনুকূল পৰিৱেশ বিচাৰি পৰিভ্ৰমী চৰাইবোৰ সুদূৰ চাইবেৰিয়া আদি ঠাইৰ পৰা অসমলৈ আহে। তাৰপিছত গ নম্বৰ প্ৰশ্ন চলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো উচিত নে? তাৰ উত্তৰ লিখিবা উচিত নহয়, কাৰণ মানুহে দিয়া কৃত্ৰিম বা বাহিৰা খাদ্য খালে বন্যপ্ৰাণী আৰু চৰাইবোৰৰ প্ৰাকৃতিক খাদ্য বেয়া নষ্ট হ'ব পাৰে আৰু সিহঁত বিভিন্ন বেমাৰ আজাৰত পৰিব পাৰে। 12 নম্বৰ প্ৰশ্ন চৰাই চিৰিকটি অথবা প্ৰাণীক কিয় সঁজাত বন্দী কৰি থ'ব নালাগে? তাৰ উত্তৰ লিখিবা প্ৰতিটো জীৱৰে স্বাধীনতা বা এনেকৈ লিখিবা প্ৰতিটো জীৱৰে স্বাধীনভাৱে বা স্বাধীনতা লিখিলেও হ'ব। উত্তৰটো লিখিবা প্ৰতিটো জীৱৰে স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ আছে। চৰাই চিৰিকটি বা প্ৰাণীক সঁজাত বন্দী কৰি ৰাখিলে সিহঁতৰ স্বাভাৱিক স্বাধীনতা খৰ্ব হয় বা স্বাভাৱিক স্বাধীনতা তেওঁলোকৰ নষ্ট হয়, মানসিক কষ্ট পায় আৰু প্ৰকৃতিৰ ভাৰসাম্য বিঘ্নিত হয়। অংকনৰ প্ৰশ্ন পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? তাৰ উত্তৰ লিখিবা পৰ্যটকক গাইডে বন্য প্ৰাণীসমূহ চিনাক্ত কৰাত, সিহঁতৰ বাসস্থানৰ প্ৰকৃতিৰ বিষয়ে বিভিন্ন তথ্য জনাত তথা জংঘলৰ ভিতৰত নিৰাপদে ভ্ৰমণ কৰাত সহায় কৰে। 6 নম্বৰ প্ৰশ্ন কংসৰ লগত খংস মিলোৱা। আঠটানি মিলোৱা। তাৰ উত্তৰ লিখিবা ধৃতৰাজ তাৰ আঠটানি মিলাই ল'বা এবিধ পৰিভ্ৰমী চৰাই। নল খাগৰি তাৰ আঠটানি মিলাই ল'বা এবিধ উদ্ভিদ। তাৰপিছত উট উটৰ লগত মিলাই এবিধ প্ৰাণী। তাৰপিছত মৌমাখিৰ লগত এবিধ পতংগ। আঠটানি তোমালোকে মিলাই ল'বা কোনটোৰ লগত কোনটো হয়। তোমাৰ উত্তৰকেইটা লিখাই দি ডাইৰেক্ট চিধা। 7 নম্বৰ প্ৰশ্ন পাৰ্থক্য লিখা। তৃণভোজী আৰু মাংসভোজী প্ৰাণী। উত্তৰ তাৰ উত্তৰ লিখিবা তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণী। যিবোৰ প্ৰাণীয়ে কেৱল গছ লতা ঘাঁহ বন আদি খাই জীয়াই থাকে সিহঁতক তৃণভোজী প্ৰাণী বোলে। আনহাতে যিবোৰ প্ৰাণীয়ে অন্য সৰু বৰ প্ৰাণীৰ মঙহ খাই জীয়াই থাকে সিহঁতক মাংসভোজী প্ৰাণী বোলে। তাৰপিছত লিখিবা এইবোৰ প্ৰাণীৰ দাঁতবোৰ ঘাঁহ চোবাই খাব পৰাকৈ চেপেটা আৰু বহল হয়, আনহাতে এইবোৰ প্ৰাণীৰ দাঁত আৰু নখবোৰ মঙহ ফালি খাব পৰাকৈ জোঙা আৰু চোকা হয়। তাৰপিছত উদাহৰণ দিছে গৰু, হৰিণা, হাতী আদি। আনহাতে লিখিবা উদাহৰণ বাঘ, সিংহ আৰু কুকুৰনেচীয়া আদি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।